জীৱ-জন্তু পশু-পক্ষী মাছ-কাছৰ মঙহ ভক্ষণ কৰি কি এনে মহান কাম কৰিছা? জ্ঞান বিলোৱা আকৌ দয়া ক্ষমা কৰোণা। জীৱটো হত্যা কৰোঁতে তাৰ তেজ মঙহ ভক্ষণ কৰোঁতে দয়া ক'ত যায়, ক্ষমা ক'ত যায়? কাঁহীখনত জীৱ এটাৰ মঙহৰ টুকুৰা ভক্ষণ কৰোঁতে এবাৰো বেয়া নালাগেনে? জীৱৰ মঙহ ভক্ষণ কৰি কি এনে তৃপ্তি লভিছা? কি এনে ইমান সুখী হ'ব লগা থাকিল? জীৱৰ তেজ মঙহ ভক্ষণ কৰি জীৱল বুদ্ধি পাইছো বুলি ভাবিছা? সেয়া নাশ হওঁতে বেছি টাইম নালাগে। কাৰণ সেয়া পীড়িত জীৱৰ তেজ মঙহ, নিৰ্দয়ীভাৱে হত্যা কৰা জীৱৰ মঙহ, চটফটাই মৰা জীৱৰ মঙহ। তুমি একো অমৃত ভক্ষণ কৰা নাই। যিদিনা এই অনুচিত কৰ্মৰ ফল দণ্ড উপস্থিত হ'ব, সেইদিনা তোমাৰো এনে বিলাই হ'ব। জানা জীৱ হত্যা মহাপাপ, তথাপিও এই ৰাক্ষস দানৱৰ দৰে মনটোক সন্তোষ কৰিবলৈ গৈ, ৰসেন্দ্ৰীয় জিভাখনৰ লালসাত উদৰপুৰ কৰিবলৈ গৈ জীৱ এটাৰ যে আৰ্তনাদৰ অভিশাপ খাই আছা, সেইটো চাগৈ অনুভৱেই কৰিব পৰা নাই। কেনেকৈ অনুভৱ হ'ব? জীৱৰ মঙহ খাই খাই তামসিক প্ৰবৃত্তিৰ যে হৈ পৰিলা। তুমি ভাবা নেকি যে জীৱৰ মঙহ খাই পবিত্ৰ হৈ আছো? জীৱৰ মঙহ খাই শৰীৰ মন পবিত্ৰ কৰিব পাৰিম? দৈৱ বস্ত্ৰ পৰিধান কৰি তীৰ্থস্নান ধাম অৱগাহন কৰি পবিত্ৰ হ'ব পাৰিম? কেতিয়াও নোৱাৰা, হ'বই নোৱাৰে। মন বুদ্ধি জ্ঞান আজি নহয় কালিলৈ ভ্ৰষ্ট হ'বই। দুৰ্গতিটো ভুগিবাই, 14 পুৰুষলৈকে নৰক ভুগিব লাগিব। তুমি 1000 প্ৰবচন শুনা, 1000 জ্ঞান দিয়া, 1000খন চাৰ্টিফিকেট সংগ্ৰহ কৰা, একো কাম নাই। যেতিয়ালৈকে জীৱৰ মঙহ ভক্ষণ হৈ থাকিব, তেতিয়ালৈকে দুৰাচাৰী মন ধুৰন্ধৰে হৈ থাকিব। জীৱৰ মঙহ খাই তেজ বঢ়াব লাগে, জীৱৰ মঙহ খাই শৰীৰ পুষ্ট কৰিব লাগে, পেট বাঢ়িব লাগে, খালি কাম শক্তি লাগে পুৰুষত্ব দেখুৱাবলৈ। হয়, এই সোপাৰ আলপৈচান ধৰিবলৈ জীৱ এটা হত্যা কৰি তাৰ মঙহ ভক্ষণ কৰিব লাগে খালি। তোমালোকৰ মংগলৰ কাৰণে কৈছো, জীৱৰ শান্তিৰ কামনাৰ অৰ্থে কৈছো। সকলো জীৱই তোমাৰ দৰে খাই শুই মৈথুন কৰি আনন্দ মনে ঘূৰিব বিচাৰে। ভগৱানৰ সৃষ্টিৰ পৃথিৱীখনত সকলো জীৱই স্বাধীনভাৱে বিচৰণ কৰিব বিচাৰে, আনন্দিত হৈ থাকিব বিচাৰে। সকলো জীৱই তোমাৰ দৰে জীৱ জন্ম দিয়াৰ ক্ষমতা আছে। তুমি সৃষ্টিক দূষিত কৰি প্ৰকৃতিৰ বিৰুদ্ধে গৈছা। কোনো শাস্ত্ৰই, কোনো গুৰু, মহাপুৰুষ ভক্তই, ব্ৰহ্মজ্ঞানীয়ে জীৱ হত্যা কৰাৰ অধিকাৰ দিয়া নাই। ভক্ষণটো বাদেই দিয়া। তুমি ইমানো অজ্ঞানী নোহোৱা, ইমানো লোভীয়া নোহোৱা যে লোভক কণ্ট্ৰল কৰিব নোৱাৰি জীৱৰ মঙহ খাবলগীয়া হয়। তোমাৰ কেৱল বিবেকক জাগৃত কৰা। চাবা, বিবেক জাগৃত হলে তোমাৰ জীৱ এটা মৰাটো বাদেই, কোনোবাই কষ্ট দিলেও হৃদয় কান্দি উঠিব। এনে ক্ষেত্ৰত জীৱ এটা মাৰি ভক্ষণ কৰিব পাৰিবা, এইটো অসম্ভৱ। যেতিয়ালৈকে বিবেক জাগৃত নহয়, তেতিয়ালৈকে দয়া, ক্ষমা, জ্ঞান, বুদ্ধি এইবোৰ কেৱল পাখণ্ডহে, কেৱল দেখাছা। মানে ঘৰত পোহা কুকুৰা, পাৰ, হাঁহ, ছাগলী, মাছ, কাছ মৰম লাগে, আৰু তাকে বেছি দি ভক্ষণ কৰিবলৈ প্ৰেৰণা দিওঁতে দয়া মৰম নালাগে। তুমি একো ধৰ্মযুক্ত সৎকৰ্ম কৰা নাই। জীৱ বেচা কিনা কৰি প্ৰেৰকৰ্তা অনুমোদক হৈ উচতনিমূলক কাৰ্য কৰি তুমি কি সত্যত আছো বুলি ভাবিছা নেকি? কি তুমি মহান কাম কৰিছো বুলি ভাবিছা নেকি? যদি জীৱৰ মঙহ বেছি, জীৱ মাৰি ঘৰ পৰিয়াল পোহপাল দি ভৰণ পোষণ কৰিব লগা হৈছে, তেন্তে তুমি এই পৃথিৱীৰ আটাইতকৈ দুৰ্ভাগ্যজন। এটা জীৱ হত্যা কৰি কাৰোবাৰ তেজ খাই কাৰোবাৰ জীৱন কাঢ়ি তোমাৰ জীৱন কোনোদিন শান্তিময়, সুখময়, ৰোগমুক্ত, সুখযুক্ত কৰিব নোৱাৰা। কেৱল দুৰ্গতি ভোগী সুখিত অশান্ত দুখযুক্ত হৈ থাকিব লাগিব। অৱশ্যমে ভুক্তব্যম কৃতম কৰ্ম শুভাশুভম। এই শুভ অশুভ যি তোমাৰ দ্বাৰা কৰ্ম হৈছে, সেই কৰ্মৰ ফল তুমি অৱশ্যে ভুগিব লাগিব। এয়াই প্ৰভুৰ বিধান।